সমূহ পৰিয়ালবৰ্গ লগতে প্ৰায় 25 জনীয়াকৈ এটা দলে আচলতে দলবদ্ধভাৱে ৰছী বান্ধি সম্পূৰ্ণ উলংঘ কৰি তেখেতৰ ওপৰত তালিবানী কায়দাৰে আচলতে যি মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰিলে, এই গোটেই ঘটনাটোক লৈ আচলতে আমি সংবাদমেলটো আয়োজন কৰিছোঁ। আৰু এই গোটেই ঘটনাটোক আমি আটছা গোলাঘাট জিলা সমিতিয়ে নিন্দা জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। ইতিমধ্যে এই সংঘটিত হোৱা গোটেই ঘটনাটোৰ ওপৰত আমি আটছা গোলাঘাট জিলা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলোঁ আৰু আৰক্ষী প্ৰশাসন আমি দাবী উত্থাপন কৰিছিলোঁ। তাৰ সমান্তৰালকৈ যোৱা ইংৰাজী 21/2/2026 তাৰিখে আমাৰ গোলাঘাট জিলাৰ অন্তৰ্গত খুমটাই শাখাৰ উদ্যোগত খুমটাই আৰক্ষী থানাৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত আমি এক দাবী পত্ৰ প্ৰদান কৰিছোঁ গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক আৰু জিলা আয়ুক্ত ডাঙৰীয়াক আমি দাবী পত্ৰ প্ৰদান কৰিছিলোঁ। আৰু তাত স্পষ্টকৈ আমাৰ উল্লেখ আছিলে যে এই ঘটনাটোৰ লগত জড়িত থকা যিসকল দুৰ্বৃত্ত আছে, এই দুৰ্বৃত্তসকলক কৰায়ত্ব কৰি এক উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ কথা আমি দাবী জনাইছিলোঁ। লগতে এই গোটেই ঘটনাটোৰ লগত জড়িত থকা মূল আৰু এগৰাকী অভিযুক্ত ৱাছিম খান নামৰ যিগৰাকী ব্যক্তি, তেখেত আচলতে সেই 15 তাৰিখৰে নিশা খুমটাই থানাৰ ভিতৰতে আৰক্ষীৰ উপস্থিতিত আচলতে এই 16 বছৰীয়া কিশোৰগৰাকীক গুৰুলকৈ মাৰপিট কৰিছিলে আৰু এক মৰেল পুলিচৰ ঘটনা আচলতে তাত সংঘটিত হৈছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি আটছা গোলাঘাট জিলা সমিতিয়ে আৰু খুমটাই শাখা সমিতি আমি দাবী উত্থাপন কৰিছিলোঁ আৰু 24 ঘণ্টাৰ এটা সময়সীমা বান্ধি দিছিলোঁ আমি গোলাঘাট জিলাৰ আৰক্ষী প্ৰশাসন তথা আৰু গোলাঘাট জিলা প্ৰশাসনক। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ এই যিসমূহ দাবী আছিলে, আমাক যেনেধৰণে আচলতে আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসন হওক আমাক যেনেধৰণে সহযোগিতা কৰিব লাগিছিলে আমি দেখিবলৈ নাপালোঁ। তাৰ বাবে আচলতে আমি আটছা গোলাঘাট জিলা সমিতিয়ে পুনৰ এক সিদ্ধান্ত গ্ৰহণ কৰি আমি যোৱা ইংৰাজী 23/2/2026 তাৰিখে পুনৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু আমাৰ 6টাকৈ শাখা যেনে গোলাঘাট, খুমটাই, বোকাখাট, দেৰগাঁও, সৰুপথাৰ আৰু বৰপথাৰ শাখা আৰু সমূহ খুমটাইবাসী ৰাইজৰ সহযোগত থানা ঘেৰাও কাৰ্যসূচী আমি গ্ৰহণ কৰিলোঁ। আৰু আমি তাত দাবী উত্থাপন কৰিলোঁ যে এই ৱাছিম খান নামৰ যিগৰাকী ব্যক্তিক যদি আজিৰ ভিতৰতে তেখেতসকলক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে, আমি এই কাৰ্যসূচী আমি অবিৰতভাৱে আমি চলাই নিম বুলি আমি ঘোষণা কৰি আমাৰ প্ৰায় কাৰ্যসূচী ৰাতিপুৱা 10টা ভাগৰ পৰা প্ৰায় ৰাতি আপোনাৰ 8টামান বাজিলৈকে। তাৰপিছত ৱাছিম খান নামৰ এই যিজন ব্যক্তি দুৰ্বৃত্ত তেখেতক কৰায়ত্ব কৰি আনি তেখেতসকলে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বুলি আমাক জানিবলৈ দিছে। কিন্তু গোলাঘাট জিলা আৰক্ষী প্ৰশাসনক এটা কথা আমি জনাব বিচাৰিছোঁ, তেখেতসকলে অকল গ্ৰেপ্তাৰ কৰি হাত সাৱটি বহি থাকিলেও নহ'ব। গ্ৰেপ্তাৰ মানে এইটোৱে নহয় যে কিশোৰগৰাকী আচলতে ন্যায় পাব। ইয়াত বহুত কথা লুকাই আছে, যিহেতুকে আমি জানিব পাৰিছোঁ যে গোলাঘাট জিলাৰ যিগৰাকী আৰক্ষী বিষয়াগৰাকী এই সমগ্ৰ ঘটনাটো আচলতে যেনেধৰণে গুৰুত্ব প্ৰদান কৰি এক উচিত তদন্ত কৰিব লাগিছিলে। আজি কিন্তু প্ৰায় 10টা দিন উকলিবলৈ হৈছে, কিন্তু আজি পৰ্যন্ত এই ঘটনাটোৰ কোনো গুৰুত্ব দিয়া নাই, যাৰ বাবে আমি SP গৰাকীক আমি দাবী উত্থাপন জনাইছোঁ, কিন্তু তেনেধৰণে আমাক সহযোগিতা কৰা নাই। গতিকে আমি তেখেতকো পুনৰবাৰ এক দাবী উত্থাপন কৰিছোঁ যে অতি শীঘ্ৰে এই যিসমূহ আমাৰ অভিযোগ বা যিসমূহ ঘটনা সংঘটিত হৈছে এটা উচিত আমি তদন্ত বিচাৰিছোঁ। আৰু ইয়াৰ লগত যি মূল আৰু কেইবা কৰি প্ৰায় 17ৰ পৰা 18গৰাকী দুৰ্বৃত্তৰ দল ইয়াত জড়িত হৈ আছে বুলি আমি জানিব পাৰিছোঁ ইতিমধ্যে। তেখেতসকলকো অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে।